নতুন ঘটনা ঘটে নিতো ইয়াতে হে উভতা কথা ওলোটা কাণ্ড সকলো পাবা ইয়াতে হে বছে গ'লে নদীও উভতিবই হে বছৰ আগত কাৰেনো কথা ৰয় হেল্ল' বছ হেল্ল' বছ 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 হেল্ল' বছ হেল্ল' বছ 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 পৃথিৱী যদি যাই পুবেৰে এওঁলোক যাব পশ্চিমে ইজনতকৈ সিজন হেচৰা বুজাব বাৰু কোনে মনে মনে থকাই ভাল কৰিব দিয়া যি কৰে কোনে কি ক'লে কোনে কি বুজি পালে এ পণ্ডিত সকলো চিঞৰিবহে জানে Hello boss, hello boss, 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 boss. Hello boss, hello boss, boss, boss. মই এইবোৰ বাবা চাবা বিশ্বাস নকৰো বুজিছা ভণ্ড চৰা ইমান আৰু চিটি বাছ ট্ৰেকাৰত অহা যোৱা কৰিম ভাবিছো বাইক এখন লওঁ ছেকেণ্ড হেণ্ড নেকি ফাৰ্ষ্ট হেণ্ড কিনিবলৈ ইমান টকা নাই এবাৰ চলাই চাওঁ দেই চলাই চাওক চলাব নাজানে যদি কেলে চলাইছিলে বাইক কিনিবলৈ আহে বকাখুৰ জেকি এফালা লাকটো চাফা কৰি দে বাইকখনত বহি কিন্তু ভাল লাগে দেই অকমান দেই মই বহিম এয়া লওক 500 টকা পাহৰিছিলোৱে আৰু 100 কিয় মই যে অলপ পেট্ৰল দিলো তাতে জেকিয়ে ৰোডত বাইকখন ঠেলি ঠেলি আনিছে যে তাকোতো কিবা এটা দিব লাগিব নহয় জানো ন জেকি ঠিক আছে বাজেট বাঢ়িছেগৈ কিন্তু থেংক ইউ আৰু 200 টকা দিয়ক আকৌ 200 টকা মইতো আপোনাৰ পৰা কমিশ্যন লোৱা নাই ৰাতি আপোনাৰ নামত অকণমান ফুৰ্তি পানী খাই ফুৰ্তি কৰিম একেবাৰেই খোৱা হ'লেই হয় পিছে মোৰ খুচুৰা নাই নহয় হে দিয়ক হে আপুনিও চাকৰি কৰা মানুহ এদিনহে দিব 200 ঠাইত যেনিবা আপুনি 300 দিলে মানে 500 টকা দিলে কি আহে যায় পিছে সাইন কৰিবলৈ কাগজ ও কাগজ 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 এইখন এইখনত এটা কৰক আৰু এইখনত এটা কৰক কলম আছে নাই মোৰ আকৌ নাই অকমান তলত বস বস হৈ গ'ল এইখন আপুনি ৰাখক দিয়ক বস এতিয়া আপুনি আপোনাৰ ন কইনাক ঘৰলৈ লৈ যাওক এইটো দিব পৰাকৈ ন কইনা নহয় ডিভৰ্চি বোৱাৰী আচ্ছা পল্টু তুমি যে কৈছিলা হেডলাইটটোৰ কথা আছে নে চাও আহা সেইটো সেইফালে আছে হেৰি এইটো সেই চকুত লগা বস্তুত ঘুম থাকিবই চন্দটো জানো দাগ নাথাকে বহি যাকচোন আপুনি বহি যাকচোন বাইকখনত ইমান ধুনীয়াও বহিবলৈ বৰ মজা বহক 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 পইচা দি কিনিছে এনজয় কৰক এনজয় খালি উঠি নাযাব দেই পেমেন্টটো অলপ কমকে নাই মোৰ লছ হ'ব
বাইকখনৰ অৰিজিনেল ৰেট কিমান মালিকক 7,000 দিব লাগিব হৰি জেং আছে কিন্তু বাইকখনত হ'ব কিনিলে যেতিয়া উভতাবলৈ নাহে মই যাওঁ ঠিক আছে দৰমহা পালে লৈ যাম দেই এতিয়া যাওঁ এতিয়া যাওক তুমিয়েই চলোৱা দিয়া দিয়া চাব চাব এইখন ঘূৰাই লওঁ বৰ ধুনীয়া বাইক পালা দেই বহা দৌৰিয়া থাকিব বাই 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 জেকি বাবা চাওঁ এফালে আহা লাহে লাহে চলোৱা মানুহে বস্তা নহয় ব্ৰেকডালো কম আছে কবিৰ হেলমেট এটা লৈ আহিব লাগিছিল কিনাৰ আগতে কিনি ল'ব লাগিছিল নেকি সাইড কৰিব কওঁতে কিয় সাইড কৰা নাছিলে হে ব্ৰেক নাই হে ব্ৰেক নাই ব্ৰেক নথকাকে বাইক চলালেতো কাৰোবাৰ এক্সিডেণ্ট হ'ব আৰু এক্সিডেণ্ট হ'লে প্ৰাণনাশ হ'ব আৰু প্ৰাণনাশ হ'লে সেইজন যদি সেইটো পৰিয়ালৰ একমাত্ৰ ইনকাম কৰা মানুহ হয় তেনেহ'লে সেই পৰিয়ালটোৰ সৰ্বনাশ হ'ব আৰু সৰ্বনাশ হ'লে সেই পৰিয়ালটোত থকা সৰু 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 ল'ৰা ছোৱালীবোৰ মেইন পইণ্টলৈ আহক মেইন পইণ্টটো হ'ল লাইচেন্সখন দিয়ক লাইচেন্স নাই আজি এইখন কিনি আনিছোহে দ্বিতীয় অফিচলৈকে গৈ আছো আমি হে ইঞ্চুৰেঞ্চ দিয়ক নাই লেপছ আছে কৰামহে আৰ্চি দিয়ক অৰিজিনেলখন ক'ত নাই ৰিচু কৰাব লাগিব তাৰ মানে গাড়ীৰ মাল মটং একোৱেই ক্লিয়াৰ নাই হে 10,000 টকা দিয়ক বাইকখনৰ দামেই 12,000 টকা 10,000 কেনেকৈ দিম হেই মই সেই চব একো নাজানো হেৰি বাইকৰ পৰা নামক বাইকৰ পৰা নানামো হেই নামাহে ষ্টেণ্ড নাই ষ্টেণ্ডডালো নাই বাইকৰ ষ্টেণ্ডো নাই আৰু 1,000 টকা দিয়ক ৰবহে ষ্টেণ্ডৰ নামতো 1,000 টকা সেইকাৰণে পলটোৱে বাইকখন এৰি দিব বিচৰা নাছিল ইহঁতৰ আকৌ কি হ'ল নহয় আপুনি অকণমান বুজিবলৈ চেষ্টা কৰকচোন কি বুজিব লাগে কওকচোন ব্ৰেক নাই লাইচেন্স নাই ইঞ্চুৰেঞ্চ নাই কবিৰ আৰে বছ কি হ'ল তোমালোকৰ মানে মই বাইক কিনিবলৈ আহিছিলো ডেনিছৰ চিনাকি মেকানিক এজনৰ পৰা ঘৰলৈকে গৈ আছিলো ছাৰ পুলিচে ধৰিলে 10,000 টকা লাগে 10,000 কি কয় হে হেৰি একোৱেই ক্লিয়াৰ নাই চালান কাটোনে ৰবহে চালান কাটোনে কথাটোতো পাতি ল'বলৈ দিয়ক এই কবিৰ শুনাচোন শুনা 20-30 টকা দিলেই এৰি দিব ছাৰ 30 টকাহে আছে তেল ভৰাব লাগিব 10,000 বুলি কৈ 13,000তকৈও বেছি গ'ল ছাৰ হ'ব দিয়া মই দিম পুলিচৰ লগত কেনেকৈ কথা পাতিব লাগে চোৱা মোৰ পৰা অলপ শিকা কেনেকৈ 20-30 টকাত গোটেই কেছটো চল্ভ কৰিম অ'কে ছাৰ অ'কে ছাৰ এক্সকিউজ মি দাস নহয় জানো হয় পিছে মোক চিনি পোৱা নাই ঠিক আছে বাৰু আপোনালোকৰ ডিপাৰ্টমেণ্টৰ সুনীল বৰুৱাক চিনি পাই নাই বাৰু সুনীল বৰুৱা পাওঁ আপোনাৰ তেখেতৰ লগত ভাল নেকি বাৰু ভাল মানে
মোৰ দাদাহে খুৰাৰ ল'ৰা একেবাৰে ঘৰৰ হয় নেকি এই ঘৰৰ হ'ল যেতিয়া মোৰো সেই ঘৰৰ হ'ল দেই একদম ঠিক কথা কৈছে আচ্ছা দাস এওঁলোক দুজন মোৰ অফিচৰ যাব পাৰে না বাৰু পাৰিব নিশ্চয় 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 পাৰিব হেৰি কৰিব আপোনালোকে গাড়ীখনৰ কাগজ পত্ৰবোৰ বনাই ল'ব দেই নহ'লে আকৌ পুলিচে এনেকুৱা কেছত এৰি নিদিয়ে নিশ্চয় বনাই ল'ম ধন্যবাদ বহুত ধন্যবাদ আচ্ছা দাস ভাল হেৰি চাহ খাবলৈ টকা 20-30 টকামান দি যাব পাৰিলেহেঁতেন চাহে খাব কথা এটা পাহৰিছিলো এই সুনীল বাৰু টকা পইচাত আপোনালোকৰ কেনেকুৱা বাৰু ভাল ভাল কিয় দেখিছে মুখে দিয়া নাই এটা কাম কৰকচোন মোক টকা 1000 দিয়ক সুনীলক ধাৰে দিছিলো সি উভতাই দিয়া নাই আপুনি ভায়েক যেতিয়া তাক ঘৰৰ পৰা খুজি ল'ব পাৰিব তাতে কাইলৈৰ পৰা মোৰ ছুটি আছে এসপ্তাহৰ কাৰণে দিয়ক সুনীলক বাৰু মই কৈ দিম দিয়ক 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 আপুনিও কৈ দিব মোক লগ পাই টকা 1000 দি দিলে বুলি দেই দিয়ক হেৰি দিয়ক হে দিয়ক ছাৰ ছাৰ যোৱা চিধা চিধি ঘৰলৈ যোৱা আৰু শুনা এইবোৰ ভাল কৰি অফিচলৈ আহিবা দুদিনমান ৰেষ্ট লৈ আহিবা তুমি কাইলৈ আহিবা অলপ হিচাপ পত্ৰ কৰিবলগীয়া আছে যাওক 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 সোনকালে যাওক চেলাৰীৰ পৰা 1000 গ'ল বছে বা কিয় ওস্তাদি মাৰিছিল 1000 টকা গ'ল 15,000 মান গ'লেই এইখনৰ নামত ব'লা মই কোৱা নাছিলো বেমাৰী বুলি মোক টুপি পিন্ধালে বুজিছা ক'ত গৈ টুপি পিন্ধিলো চোৱাচোন বাৰু কি হ'ল ছাৰ মোৰটো বৰকে খজুৱাই আছে কিবা সোমালেই নেকি উফি হৈছে নেকি ছাৰ মোৰ উফি নাই দেই ঘৰত গৈ মোৰটো ভালদৰে ধুই দিব লাগিব মেডামৰ মূৰত ওকণি আছে নেকি ছাৰ তোমালোকে যে কথাবোৰ কোৱা আৰু মেডামে শুনিব লাগিলে নখৰ চেপাত লৈ ফুটাই পেলাব আৰে কি হ'ল এইফালে চোৱা আৰে এইফালে আছে দেখোন কি এফালে এফালে কৰি আছা ইছ ৰাম ছাৰ চাও 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 কি হৈছে হা কি হৈছে মূৰৰ ওপৰলৈ ঘিউবোৰ ওলাই অহা নাইতো কি হ'ব এতিয়া মোৰ মই বহুত দেখিলো ময়ো কি দেখিলা নোকোৱা কিয় মোৰ কচকচ আই মিন টু চে কণ্ঠ শুকাই গৈছে টিউমাৰ নে ব্ৰেইন ব্লাডাৰ ব্ৰাষ্ট হৈ গ'ল ছাৰ পকা চুলি কি পকা চুলি ইম্পচিবল পচিবল ছাৰ বহুত আছে মোৰতো ইমান বয়সো হোৱা নাই চুলি পকিবলগীয়াকৈ মানুহে দেখিলে মোৰ কি হ'ব এতিয়া বুঢ়া কি কি ক'লা নহয় পুৰা পুৰা ডেকা বুলি ক'ব যদিহে আপুনি চুলিখিনি কালাৰ কৰে হেয়াৰ ডায়াৰ নে বান্দৰৰ কালাৰৰ নিচিনা চুলিলৈ এজাক মানুহ যে ঘূৰি ফুৰে তেনেকুৱা ন' ছাৰ আপুনি জেন্টছ বিউটি পাৰ্লাৰ এখনত গৈ এটা চালিয়া কালাৰ কৰি লওক হলিউড বলিউডৰ হিৰোবোৰৰ দৰে গ্ৰেট গুড আইডিয়া কিন্তু তোমালোকক এটা কথা কওঁ দেই মোৰ চুলি পকা কথাটো যাতে কোনেও গম নাপায় প্ৰমিজ 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 ছাৰ গুড মাষ্টিক কালাৰ কৰি পেলাম চুলিখিনি তেতিয়াহে হেণ্ডচাম হৈ থাকিম নহ'লে পকা চুলিৰ বান্দৰলৈ কোনো নাৰীয়ে মুখ তুলি নাচাব বল বেটা অৰুণাভ বল শুনকচোন শুনক 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 শুনকচোন শুনক চাওঁ গোচ গণেশগুৰিলৈ লৈ গ'লে হ'ল মোক ঠিক আছে পুলিচে ডাবুল ধৰিলে কিন্তু মই ফাইন দিয়াত নাই নধৰে দিয়ক আজি এনেও দূৰতে পুলিচ দেখিলে নামিয়েই দিম একো নহয় বলক ঠিক আছে দে যোৱাই নাই নেকি ডেনিছ কথা এটা গম পাইছানে নাই কি
চেলাৰী বাঢ়িব আমাৰ নহয় অ আমাৰ বছৰ চুলি পকিছে আৰু কালাৰ কৰিবলৈ পাৰ্লাৰলৈ গৈছে কি থাকেহে ডেকাৰ দৰে কিমান বুঢ়া আমাৰ জনা আছে চুলি যিমানেই কালাৰ নকৰক মেডামে জানো সুদাই এৰিব বছৰ মূৰত যিমান পকা চুলি ওলাব সিমানেই মেডামৰ কুৱেশ্যন ফেচ কৰিব লাগিব নটা 15 হ'ল এতিয়াও আহি পোৱাহি নাই যে ফোন ৰিচিভ কৰা নাই যে নিজকে মাছো ইয়াং মেন বুলি ভাবে আহক ঘৰ আহি পালোহিয়ে যে সেইকাৰণে ফোনটো ৰিচিভ কৰা নাই ইমান দেৰি কিয় হ'ল অফিচৰ পৰা বাহিৰে বাহিৰে পাৰ্লাৰত সোমালো আৰে চুলি কি হ'ল চুলি কি হ'ল কালাৰ কৰি আহিছো ভাল লাগিছে নে হোৱাট হাউ ডেয়াৰ ইউ কি তুমি চুলি কালাৰ কৰিছা কাকুৰি কৰিছা কিয় কৰিছা মোৰ চুলি মোৰ ইচ্ছা তোমাৰ ইচ্ছা এনাফ তুমি ৰাতিপুৱা এজ ইউজুৱেল চুলিৰে ঘৰৰ বাহিৰলৈ যাবা আৰু গধূলি কালাৰফুল চুলিলৈ ঘৰ সোমাবাহি ইয়াৰ আঁৰত নিশ্চয় কিবা ৰহস্য আছে ৰহস্য বিস্ময় মায়া একো নাই মল্লী মিছাতে তুমি কথাটো কবানে কোনোবা কুমলীয়া ছোৱালীক লাইন মাৰিছা নে তোমাৰ সেই অফিচৰ অন্তৰা দিয়াক ইমপ্ৰেছ কৰিবলৈ পাপাক কথাটো কম পাপাই তোমাক কি কৰে চাবা দুই এডাল চুলি পকিছিল তাকে কালাৰ কৰি আহিলো আফটাৰ অল মই এটা অফিচৰ বছ অফিচৰ বছৰ কি চুলি নপকে তুমি বুঢ়া হৈছা সেই তোমাৰ চুলি পকিছে বয়স কোনবোৰ মতাই লুকাই জানা তুমিয়ে কোৱাচোন যিবোৰ মতাই পৰস্ত্ৰীক সদায় ইয়াং দেখাবলৈ আৰু নিজৰ প্ৰেমত ফচাবলৈ চেষ্টা কৰে সেইবোৰ মতাৰ কাণ্ড কাৰখানা এনেকুৱা হয় তোমাৰো মটিভ এনেকুৱাই তুমি বুঢ়া হৈছা মিষ্টাৰ অৰুণাভ তুমি তোমাৰ বয়স ঢকাৰ ইলিগেল চেষ্টা কৰি লাভ নাই ইলিগেল নহয় একেবাৰে নহয় কিয় ইমান সন্দেহ কৰিছা মই তোমাকেই বিচাৰো তোমাকেই ভাল পাওঁ তাতে যিহে কামৰ প্ৰেছাৰ ক'ত বেলেগ ছোৱালী চাম কি তাৰ মানে প্ৰেছাৰ নোহোৱা হলে আজিয়ে নহয় এতিয়াই চুলিৰ কালাৰ নাইকিয়া কৰি দিয়া আৰু মই পাপাক ফোন কৰো পাপা মল্লী ঢুকিয়ে নাপাই দেখোন প্লিজ নকৰিবা কৰিমে আৰু একো নুশুনো মই পাপা কি যে কুসন্ধিক্ষণত চুলি কালাৰ কৰিছিলো লাভ মেৰেজৰ এইবিলাকেই ডিছএডভান্টেজ এই কাম কৰা ভাইজনী নহয় ইমান দেৰিকৈ আহে মুকুতি আজি চোন দিশহাৰা হৈ ৰয় দিশে দিশে মাথোটো অমন উঠিলা খুৰা কি কৰি আছা চাহ আৰু তোমাৰ মোৰ কাৰণে ব্ৰেকফাষ্ট বনাইছো কিয় খুৰীয়ে কিয় বনোৱা নাই তোমাৰ খুৰীয়েৰাই গোটেই ৰাতিটো মোক গালি পাৰি পাৰি উইক হৈ গ'ল নহয় সেইকাৰণে অলপ শুইছে দেৰিকৈ উঠিব যে খুৰা তুমিনো হেয়াৰ কালাৰ কিয় কৰিব লাগে যোৱা মুখ ধুই আহাগৈ মই ব্ৰেকফাষ্ট টেবুলত লগাই দিম তুমি বৰ বটলা বনোৱা খুৰী উঠিলে খুৰীয়ে বনাই দিয়া খাম
পোৱালিটোৰ মুখত ইমান ডাঙৰ ডাঙৰ কথা খুৰীয়েকৰ ভতিজাকহে নহ'ব কিয় শিৰত সেন্দুৰ ল'বা মূৰতে উৰণি গাত চাদৰ ৰিহা পিন্ধি কইনা সাজি দেহা মোৰ ঐ আহিবা দৰা হ'ব হ'ব ইমান জিও মাৰিব নালাগে শুন তুমি কাক এট্ৰেক্ট কৰিব দিও মাৰিছা কি যে কোৱা নহয় নতুন দিও Oh my God! Seductive! তুমি তো পঢ়া শুনা কৰাৰ জিনিয়াছ মানুহ সেডাক্টিভ মানে কি তুমি জানা এইবোৰ নচলিব মই আনি দিম ডিঅডেণ্ট এইটো নলগাবা হ'ব দিয়া মই যাওঁ ৰবা আজি টাৱেল পিন্ধি অফিচলৈ যাবা নেকি কিয় ইমান খৰখেদা মই পাহৰিছিলো পাহৰিবা সকলো পাহৰি যাবা আৰু এদিন মোকো পাহৰি যাবা মই সব কথা জানো তোমাৰ মই যাওঁ দিয়া এওঁৰ মতি গতিবোৰ মই ভাল দেখা নাই কোনোবা এজনীৰ প্ৰেমত মই নজনাকে মজগুল নেকি বাৰু তাইৰ লগত এওঁৰ সব নাই নাই মই থকাত এই ফুল ফুলিবলৈ নিদিওঁ হেল্ল' শুনাচোন বসে গলে নদীও উভতি বয় এ বছর আগত কারেনু কথা রয়